নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক মই হিমাশ্ৰী দেৱীয়ে মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি ব্ৰতৰ বিষয়ে, যিটো ব্ৰত পালন কৰিলে বিবাহিত মহিলাসকলৰ বৈবাহিক জীৱনত থকা সকলো সমস্যা দূৰ হয়। দ্বিতীয়তে, বিবাহিত মহিলাসকলে যদি এই ব্ৰত পালন কৰে তেতিয়া স্বামীৰ দীৰ্ঘায়ু হয় আৰু স্বামীৰ লগত সুসম্পৰ্ক অটুট থাকে আৰু সন্তানৰ মংগল হয়। সন্তানহীন মহিলাসকলে এই ব্ৰতটো পালন কৰিলে সন্তান লাভ কৰে আৰু যদি বিবাহযোগ্য ছোৱালীসকলে এই ব্ৰতটো পালন কৰে তেতিয়া বিবাহত থকা বাধা বিঘিনি দূৰ হয় আৰু নিজৰ মনে বিচৰা ধৰণৰ জীৱনসংগী লাভ কৰে। তেতিয়াহ'লে আহক আমি এই ব্ৰতটোৰ বিষয়ে জানো। এই ব্ৰতটোৰ নাম হৈছে মংগলা গৌৰী ব্ৰত। মাতা গৌৰীয়ে মহাদেৱৰ কৃপা লাভ কৰিবলৈ, মৰম আশীৰ্বাদ পাই থাকিবলৈ শাওণ মাহৰ প্ৰত্যেক মঙলবাৰে পালন কৰিছিল এই ব্ৰত, যাক কোৱা হয় মংগলা গৌৰী ব্ৰত। এতিয়া আমি কওঁ যে শাওণ মাহ হৈছে এটা পবিত্ৰ ধৰ্মীয় মাহ, যিটো মাহত ভগৱান প্ৰভু মহাদেৱে কৈলাশৰ পৰা পৃথিৱীলৈ নামি আহে আৰু এই পবিত্ৰ শাওণ মাহৰ প্ৰত্যেক মঙলবাৰে আপোনালোকেও পালন কৰিব পাৰিব এই মংগলা গৌৰী ব্ৰত। এতিয়া 2024 চনৰ অৰ্থাৎ এই বছৰৰ মংগলা গৌৰী ব্ৰত পালন কৰিবলগীয়া দিনকেইটা হৈছে 23 জুলাই অসমীয়া শাওণ মাহৰ 7 তাৰিখ মঙলবাৰ, 30 জুলাই অসমীয়া শাওণ মাহৰ 14 তাৰিখ মঙলবাৰ, 6 আগষ্ট অসমীয়া শাওণ মাহৰ 21 তাৰিখ মঙলবাৰ, 13 আগষ্ট শাওণ মাহৰ 28 তাৰিখ মঙলবাৰ। এই 4টা দিনত আপোনালোকেও পালন কৰিব পাৰিব মংগলা গৌৰী ব্ৰত। এই ব্ৰতত পালন কৰিবলগীয়া নিয়মসমূহ হৈছে, যিসকলে এই ব্ৰত পালন কৰে তেওঁলোকে ৰাতিপুৱা উঠি গা পা ধুই পবিত্ৰ ৰঙা বা বগা বস্ত্ৰ পৰিধান কৰি প্ৰথমতে ভগৱান শ্ৰী গণেশ, দ্বিতীয়তে মহাদেৱ আৰু তৃতীয়তে মাতা গৌৰীক প্ৰণাম কৰি নিজৰ মনটোক সংকল্পবদ্ধ কৰিব যে মই আজিৰ এই ব্ৰত ভালদৰে পবিত্ৰ চিত্তে শুদ্ধ চিত্তে যাতে পালন কৰিব পাৰোঁ, তেনেকৈ নিজৰ মনক সংকল্পবদ্ধ কৰিব আৰু ভগৱানক প্ৰণাম কৰিব। ব্ৰতত থকা সময়ত আপোনালোকে কোনো ধৰণৰ মিছা কথা নক'ব, কাৰো প্ৰতি ভেদভাৱ নাৰাখিব, বেয়া বাক্য উচ্চাৰণ নকৰিব আৰু ব্ৰতত থকা সময়ত আপোনালোকে কাকো ফল মূল খুজি নাখাব, কোনোবাই নোখোজাকৈ দিলেহে খাব আৰু সেই দিনটোত আপোনালোকে গাখীৰ নাখাব। তাৰপিছত সন্ধিয়া গা পা ধুই পুনৰ ৰঙা বা বগা পবিত্ৰ বস্ত্ৰ পৰিধান কৰি প্ৰথমতে প্ৰভু শ্ৰী গণেশক, দ্বিতীয়তে দেৱৰদেৱ মহাদেৱক আৰু তৃতীয়তে কল্যাণকাৰিণী মাতা শ্ৰী গৌৰীক প্ৰণাম জনাব আৰু প্ৰণাম জনাই পূজা অৰ্চনা কৰিব আৰু ব্ৰত শেষ হোৱাৰ পিছত পিঁয়াজ জ্বলা নোহোৱাকৈ সম্পূৰ্ণ নিৰামিষ খাদ্য খাব। এনেদৰে মংগলা গৌৰী ব্ৰত আপোনালোকে পালন কৰিব পাৰে। আৰু যদি এই ব্ৰতৰ পূজা বিধিৰ বিষয়ে আপোনালোকক সবিশেষ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব।